তাৰ মাজতো আমি নৱাগত বাহন সুকলমে চলাৰ বাবে আমি বহুত আশাবাদী হৈ আছো যাতে সুকলমে চলি যায়। লগতে আমি বহুত সৌভাগ্য বুলি ভাবো যে আমি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আমি সদস্য হ'ব পাৰিছো আৰু নৱাগত আদৰণি সভাখন পাতাৰ বাবে আমাক সুযোগ দিয়া হৈছে। আৰু বাকী ভালে লাগিছে। কাৰ্যসূচী আপোনাৰ ৰাতিপুৱাৰ পৰাই আপোনাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি আপোনাৰ লাষ্টত ধৰক অন্তিম পৰ্যায়ত আপোনাৰ প্ৰবীণ বৰা বিশেষ অতিথি হিচাপে মাতা হৈছে। তেওঁ মৰমী শৰ্মা আহিব। বিশেষ আৰু কি আজি প্ৰগ্ৰাম ভালদৰে গ'লে আৰু এইটো আমাৰ মানে লাষ্ট প্ৰগ্ৰাম হয়। আমাৰ 2023-24 বৰ্ষৰ আমাৰ ইউনিয়ন বডিৰ লাষ্ট প্ৰগ্ৰাম এইটো ভালদৰে যায় আমি এইটো আশা কৰিলো। আৰু ইয়াতে ছিংগাৰ গাইছে, আমি ইয়াতে যাব লাগিব এতিয়া তাকে আৰু থাকিব আৰু মৰমী শৰ্মা আহিব। সভানেত্ৰী মহোদয়া, আমাৰ নন টিচিং ষ্টাফৰ সন্মানীয় সভাপতি মহোদয়া, মোৰ অতি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ, আপোনালোক আটাইকে মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে মই আমাৰ নৱাগতসকলক আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈ স্বাগতম জনাইছোঁ। আৰু নৱাগতসকলৰ কাৰণে আমাৰ সকলোৰ ফালৰ পৰা যিহেতু তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে আৰু তেওঁলোকক আদৰণি জনাবৰ কাৰণে সকলোৰ পৰা এটা ডাঙৰ হাত চাপৰি মই বিচাৰিছোঁ। কিয়নো তেওঁলোকে আমাৰ মহাবিদ্যালয়ৰ ভৱিষ্যত হ'ব। মই আজি দীঘলীয়াকৈ নকওঁ, কিয়নো আমাৰ ডিচি বিচাৰে। গতিকে কণ্ঠশিল্পী আমি আমন্ত্ৰণ কৰিছোঁ। আমাক কথা শিল্পৰে সমৃদ্ধ, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ জীৱন বাটত অৰিহণা যোগাব পৰা, কাৰণ একোটা কথাই জীৱনত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। কথাক আমি শব্দক ব্ৰহ্ম বুলি কওঁ। যিবিলাক গুণৱান ব্যক্তিৰ মৌলিক। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।